हिमंत बिश्व शर्मा जी को विधायक दल का नेता घोषित करता हूं और उनको बहुत बहुत बधाई। और हिमंत बिश्व शर्माक এইদৰে আনুষ্ঠানিক ঘোষণা কৰা হৈছে। এই মুহূৰ্তত আমি দেখুৱাই গৈছো আপোনালোকক হিমন্ত বিশ্ব শৰ্মাক এনডিএৰ নেতাৰূপে আনুষ্ঠানিক ঘোষণা কৰা হৈছে এই মুহূৰ্তত। আৰু তাৰ পিছতে এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আমি দেখুৱাইছো জগত প্ৰসাদ নাড্ডাই এইদৰে সম্বৰ্ধনা প্ৰথমে জ্ঞাপন কৰিছে আৰু তাৰ পিছতে সহকাৰী পৰ্যবেক্ষকৰ দায়িত্বত থকা নায়ব সিং চেইনি এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ, পোনপটীয়া দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো। এয়া নায়ব সিং চেইনি দেখিবলৈ পাইছে আৰু অৱশেষত সকলো কল্পনাৰ অন্ত পৰিল। হিমন্ত বিশ্ব শৰ্মাক এনডিএৰ দলপতি নিৰ্বাচিত কৰা হৈছে। এই মুহূৰ্ত আমি দেখুৱাইছো। আৰু এয়া দেখিবলৈ পাইছে ফুলৰ মালাৰে এইদৰে হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনোৱা হৈছে। এনডিএৰ সকলো 102 গৰাকী বিধায়ক ইয়াত উপস্থিত আছে। আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত দেখুৱাই গৈছো। আৰু এনডিএৰ দলপতি ৰূপে বিধায়িনী দলৰ নেতাৰূপে বিধায়িনী দলৰ নেতাৰূপে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হৈছে আৰু আনুষ্ঠানিক ঘোষণা এই মুহূৰ্তত সম্পন্ন হৈছে। আমি দৰ্শকসকলক দেখুৱাইছো। জে পি নাড্ডাক দেখিবলৈ পাইছে। কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্বত আছিল জে পি নাড্ডা, সহকাৰী পৰ্যবেক্ষকৰ দায়িত্বত আছিল নায়ব সিং চেইনি, সমান্তৰালকৈ বিজেপিৰ শীৰ্ষ নেতা নেতৃত্ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি দিলীপ শইকীয়াক দেখিবলৈ পাইছে। অতুল বৰাক দেখিবলৈ পাইছে। বিজেপিৰ অংশীদাৰী দল অগপৰ সভাপতি অতুল বৰাই এইদৰে জে পি নাড্ডাক আদৰণি জনাইছে। আৰু এনডিএ নেতা নিৰ্বাচিত হোৱাৰ পিছত এইদৰে জে পি নাড্ডা আৰু নায়ব সিং চেইনি, কেশৱ মহন্ত আৰু অতুল বৰাই এইদৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে ফটোৰ বাবে পজ দিছে। আমি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰণ আপোনালোকক দেখুৱাই গৈছো। দিলীপ শইকীয়াই সম্বোধন কৰিছে। দিলীপ শইকীয়া। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।